গোটেই ৰাজ্যখনৰ লিড এজেঞ্চিৰ তৰফৰ পৰা আমাক নিৰ্দেশ দিয়া হৈছে যে আমি যিবোৰ এক্সিডেণ্ট প্ৰৱণ ঠাই সেইবোৰ এক্সিডেণ্ট প্ৰৱণ ঠাইত যাব লাগে আৰু এক্সিডেণ্ট প্ৰৱণ ঠাইত গৈ যি সময়ত এক্সিডেণ্ট সংঘটিত হ'ব সেই সময়ত যি ওচৰত মানুহ থাকিব সেই মানুহসকলৰ কি কৰণীয় হ'ব, সেই পাব্লিকৰ, সেই নাগৰিকৰ, সেই চালকজনৰ, সেই ডক্তৰজনৰ, সেই ইঞ্জিনিয়াৰজনৰ যোনে নাথাকে, এইটো কোনো মানে ভেদে নহয়, মানে ছাৰ্ভিচ ভেদে নহয়, এইটো ৰাইজলৈ এটা নতুন সুন্দৰ আমি এটা প্ৰচেষ্টা আগবঢ়াইছোঁ, এটা ডেমনষ্ট্ৰেশ্যন। সেইটো হৈছে যে দুৰ্ঘটনাৰ সময়ত যিজনে ওচৰত থাকিব আৰ্তজনক যিজনে ইঞ্জুৰি হ'ব তেখেতক আমি কেনেধৰণে সহায় কৰিম। পুলিচ প্ৰশাসন আমাৰ লগত আছে, আমি পৰিবহণ বিভাগ আৰু স্বাস্থ্যসেৱা সঞ্চালকৰ তৰফৰ পৰা এওঁলোকে সুন্দৰভাৱে ডেমনষ্ট্ৰেশ্যন আৰু ট্ৰেইনিং আগবঢ়াই দিছে পাব্লিকৰ মাজলৈ। ইয়াত চালক, কণ্ডাক্টৰ, হেণ্ডিমেন বুলি কথা নাই, ইয়াত পাব্লিকৰ মাজলৈ দুৰ্ঘটনা ক'ত সংঘটিত হয় কোনেও গম নাপায় আৰু কেনেদৰে সংঘটিত হয় তৎকালীনভাৱে ইয়াৰ পিছতহে কাৰণবোৰ উদ্ভাৱন কৰিব পৰা যায়। কিন্তু দুৰ্ঘটনাস্থলীত তৎকালীনভাৱে যাতে ইনজিয়ৰ পাৰ্চনে সকাহ পায়, যে দুৰ্ঘটনা বাইকেৰে গৈ আছে দুজন ল'ৰা গৈ ক'ৰবাত এক্সিডেণ্টত পৰিলে ওচৰত কোনো মানুহ নাই, দুজনে চেঞ্চলেছ হৈ আছে, তেতিয়া কি হ'ব, বা মানুহ এজনে দেখিলে ভয় খাই আঁতৰি গ'ল, যিবোৰ কুৱেশ্যন আজি আহিছে সেইবোৰ আমি ক্লিয়াৰ কৰিছোঁ। গুড চামাৰিটানৰ অন্তৰ্গত আৰ্তজনক বা দুৰ্ঘটনা পতিতজনক যদি সহায় কৰিবলৈ যায় 5,000 টকা পৰ্যন্ত তেখেতক পুৰস্কৃত কৰা হ'ব আৰু আমাক পুলিচক ক্লিয়াৰ কৰি দিছে আৰু কোনো কাৰণত তেওঁ চৰকাৰী আওতাৰ মাজলৈ যাব নালাগে। কেছটোৰ ইঞ্চুৰেঞ্চৰ খাতিৰত তেওঁ এটা ষ্টেটমেণ্ট দিব লগা হ'ব পাৰে, বাট কোনো তেওঁ চৰকাৰী মানে কেছৰ মাজত তেওঁ যাব লগা নহয়। ৰাইজলৈ আহ্বান, গতিকে আমি যি আজি প্ৰচেষ্টা আগবঢ়াইছোঁ, আজি ইতিমধ্যে 2টা জেগাত কৰিলোঁ, গোটেই বছৰজোৰা অভিযান। এই প্ৰচেষ্টা আশা ৰাখিছোঁ আমাৰ যিটো দুৰ্ঘটনাৰ সময়ত ফেটেল ৰেট, ইঞ্জিয়ৰজনক কেনেধৰণে ৰক্ষা কৰিব লাগে, তৎকালীনভাৱে চিকিৎসা সেৱা প্ৰদান কৰি কেনেধৰণে ফ্ৰেকচাৰ হ'লে তেওঁ উশাহ নিশাহ ল'ব নোৱাৰিলে, তেখেতৰ হেড ইঞ্জিয়ৰি হ'লে কেনেধৰণে তেখেতক ছেফ দিব লাগে, গল্ডেন আৱাৰটো আমি তেখেতক দিব পাৰোঁ আৰু আৰ্তজনক কেনেকৈ সকাহ দিব লাগে তাৰ ব্যৱস্থা আমি আৰম্ভ কৰিছোঁ। এইটো একদম নতুন প্ৰচেষ্টা। জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ ডেপুটি কমিশ্যনাৰ ছাৰৰ প্ৰচেষ্টা আছে। আমি সকলো অঞ্চলতে গৈ স্বাস্থ্যসেৱা সঞ্চালকৰ তৰফৰ পৰা, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, পুলিচৰ তৰফৰ পৰা আমি দুৰ্ঘটনা প্ৰৱণ এলেকাবোৰত যাম আৰু তাতে ৰাইজক আহ্বান জনাম, স্কুললৈকে যাম, কলেজলৈকে যাম, বিভিন্ন ইনষ্টিটিউটলৈকে যাম আৰু এইটো এটা কণ্টিনিউ প্ৰচেছ। সুন্দৰভাৱে যেনেদৰে আমি চেক কৰোঁ, ইতিমধ্যে আমি ৰাইজৰ মাজলৈকে কৈছোঁ যে পথ সুৰক্ষা সকলোবোৰ নিয়ম মানক আৰু দুৰ্ঘটনা ৰোধ কৰিবলৈ সকলোৱে সক্ৰিয় হওক। দুৰ্ঘটনা ৰোধ কৰিবলৈ আমি সকলোৱে সক্ৰিয় হ'ব লাগে, পথ সুৰক্ষা সকলোবোৰ নিয়ম মানিব লাগে আৰু এখন দুৰ্ঘটনামুক্ত বা দুৰ্ঘটনাত মৃত্যুৰ হাৰ কমাব লাগে। গতিকে ইত্যাদি বিষয়বোৰ লৈ আমি ইতিমধ্যে ৰাইজৰ মাজলৈ গৈছোঁ। আজিও আমি পুস্তিকা বিতৰণ কৰিছোঁ। ৰাইজৰ মাজত এটা নতুন প্ৰচেষ্টাৰে আমি আগবাঢ়ি গৈছোঁ। ডেমনষ্ট্ৰেশ্যন ট্ৰেইনিং দিয়াৰ আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ ইয়াৰ সুফল পাম আৰু এই সুফলে আমাৰ সমাজত দুৰ্ঘটনাত মৃত্যুৰ হাৰ কমাই আনিব। আজি অনুষ্ঠানটোৰ মেইন উদ্দেশ্য হ'ল কি, যে পেচেণ্ট এটা ৰাস্তাৰ এক্সিডেণ্ট হৈছে, তাৰ পৰা মেডিকেলৰ দুৱাৰ নোপোৱালৈকে, এই সময়ছোৱাত 108 নোহোৱালৈকে সাধাৰণ মানুহে কিখিনি কৰিব লাগে, কিখিনি কৰা উচিত আৰু কেনেকৈ কৰিব, এই গোটেইখিনিৰ আজি ডেমনষ্ট্ৰেশ্যন হয়। এটা ভাল প্ৰচেষ্টা হয়, আমি যথেষ্ট উৎসাহী। ভৱিষ্যত আগন্তুক দিনত নহয়, ইয়াক আমি যিমান দিন যাব ভাল কৰি গৈ থাকিম। মানে ফ্ৰী চিকিৎসা দিয়া হ'ব মানে চাওক, আজি যদি আপুনি এখন গভৰ্ণমেণ্ট এখন মেডিকেলত যায় নহয়, আপুনি যোনে নহওক কিয় আমি চিকিৎসা প্ৰদান কৰোঁৱে। বাকী আপোনাৰ ফ্ৰী চিকিৎসা যিখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক ছাপ্লাই দিয়া হয় আমি এইটো চিকিৎসা কৰোঁৱে। আমি এইটো ডিপেণ্ড নকৰে যে তেওঁৰ পকেটত পইচা আছে পইচা নাই। এটা মানুহ হিচাপে, দৰদী মানুহ হিচাপে চিকিৎসা কৰাৰ আগতে আমি মানুহৰ আগতে আপোনাৰ যদি কোনোবা এটা মানুহ এটা যদি আহে যাৰ এটা অৱস্থাটো খুব শোচনীয়, এক্সিডেণ্ট পইণ্ট অফ ভিউ হওক বা বেলেগ পইণ্ট অফ ভিউ হওক, আমাৰ এইটো মৰেল ডিউটি হয় যে আমি তেওঁক চিকিৎসা প্ৰদান কৰাটো। আমি আমাৰ আপ্ৰাণ চেষ্টা কৰিম তেওঁক বচাবৰ কাৰণে, তাৰ কাৰণে যিখিনি কৰিবলৈ আমি ডেফিনেটলি কৰিম।